নদুৱাৰ সমষ্টিত ৮০ৰো অধিক ৰাস উদযাপন কমিটিক চেক বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ ২৫,০০০কৈ ৮৮খন কমিটিক সাহায্য প্ৰদান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নদুৱাৰ সমষ্টিৰো শতাধিক প্ৰান্তত ৰাস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ধৰ্মপ্ৰাণ ৰাইজে। এই উদ্দেশ্যে আজি নদুৱাৰ সমষ্টিৰ ৮০খনৰো অধিক ৰাস উদযাপন কমিটিক অসম চৰকাৰৰ হৈ চেক বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটস্থিত পৰিদৰ্শন ভৱনত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ৰাস কমিটিসমূহক অসম চৰকাৰে প্ৰদান কৰা ২৫,০০০ টকাকৈ সাহায্যৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে প্ৰতিখন ৰাস উদযাপন কমিটিক নিজস্ব ধৰ্মীয় সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ৰাস উদযাপনৰ বাবে আহ্বান জনায়। ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে প্ৰত্যেক ৰাস কমিটিলৈ ২৫,০০০কৈ টকা আমাৰ সমষ্টিৰ দিয়াৰ যি ব্যৱস্থা কৰিছে, আজি চৰকাৰৰ পৰা অহা চেক মই নিজ হাতে বিতৰণ কৰিছোঁ আৰু সকলো ৰাস কমিটি এই জামুগুৰি আইবিত আহি পেলাই তেওঁলোকে চেক গ্ৰহণ কৰিছে আৰু চৰকাৰৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা জনাইছে আৰু সুন্দৰকৈ ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে তেওঁলোকে আখৰা বা গোটেইখিনি সাজু হৈ ৰাইজৰ সহযোগত সুন্দৰকৈ আমাৰ সমষ্টিত জামুগুৰি চতিয়া চাৰিদুৱাত এইবাৰ ৰাস মহোৎসৱ উদযাপন হ'ব আৰু চৰকাৰলৈ এই আৰ্থিক অনুদান দিয়াৰ কাৰণে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এইটো আপোনালোকৰ এইবাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল মানে প্ৰত্যেক বছৰে ভালমতে চলিলে পাই থাকিব। সেইকাৰণে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনোৱাটো দৰকাৰ হ'ব। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।